মায়াৰচৰত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিত ভয়ংকৰ জালিয়াতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে গাঁওবাসীৰ প্ৰতিবাদ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰালগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ মায়াৰচৰৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ নামত ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি 2022-23 অধীনত কনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম মায়াৰচৰ পাৰ্ট 1 টু নায়েৰালগা পাৰ্ট 3 and 2 লৈ ৰাস্তা নিৰ্মাণৰ কাম অনুমোদিত হয়। কিন্তু ঠিকাদাৰ ইউছুফ আলী প্ৰামাণিকে চক্ৰান্তমূলকভাৱে অনুমোদিত স্থানত কাম নকৰাকৈ অইন ঠাইত অৰ্থাৎ নায়েৰালগা পাৰ্ট 4ত ছাইনবোৰ্ড উপঙাই তাত কাম কৰি বাজেট তৈয়াৰ কৰাৰ অভিযোগ প্ৰকাশ কৰে গাঁওবাসীয়ে। মায়াৰচৰৰ 1ম খণ্ড আৰু 2য় খণ্ডৰ গাঁওবাসীয়ে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে বিষয়টোৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাঁওবাসীয়ে দাবী জনাইছে। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। গাড়ি ড্রাইভার নাকি ইয়াতে কোনো রাস্তা আছে কি আগতে ইয়াতে রাস্তা মানে এস্টিমেটত যেটো আছে আগতে তো জানা আছিল এতিয়া যদি আছে তেনেহলে মোৰ এস্টিমেটৰ হিচাপে ৰাস্তাটো হ'ব লাগে আৰু মোৰ ইয়াতে ৰাস্তা যদি আছে মায়াৰচৰ 1ম খণ্ড আৰু মায়াৰচৰ 2য় খণ্ড 3য় খণ্ড এইটো এস্টিমেটত যেটো আছে সেইটো এতিয়া কৰিব লাগে কাৰণ ইয়াতে যাতায়াতৰ সুবিধা নাই। বহুত কেইটা স্কুল আছে, এম ই স্কুল আছে, এল পি স্কুল আছে আৰু সাব চেণ্টাৰ আছে, অংগনবাদী চেণ্টাৰ আছে। যিটো সাব চেণ্টাৰ আছে আমাৰ মায়াৰচৰ 2য় খণ্ড এইটোত মানে যতন আহিব পৰা নাই ৰাস্তা বেয়া হোৱাৰ কাৰণে ৰাস্তা মানে নালগা 4th খণ্ড কাটি লৈছে, এইটো ষড়যন্ত্ৰমূলক কাটি লৈছে। নালগা সাব চেণ্টাৰত ডাক্তাৰৰ অসুবিধা মোৰ ইয়াতে ৰাস্তা অসুবিধা মানে এটা কথাই মানে যে ৰাস্তা লাগে। ইয়াতে কাম হৈছে নেকি? ইয়াত কাম হোৱা নাই, একো কাম হোৱা নাই। সাইনবোর্ড দিয়া নাই ৰাস্তা ঘাট কেনেকুৱা ইয়াত? সাইনবোর্ড যাওয়া না যায় বেশি রাস্তা লাগে আমাদের কিবা করেছে মই তো না জানো আমাদের রাস্তা লাগবে এটা কি কৰিছে জলুচি কৰিছে করেছে আমাৰ ৰাস্তাটো লাগিব রাস্তাটো আমার লাগবে এটা কোনো কাম হয় ই আদার্শী কাছে করেছি আমার ইয়াত করা নাই মাস্টার পাহাড় অল্প বসিয়ে মেলে না জানে নাকি হ্যাঁ ই জানি শুনি তাত লৈ মাস্টার উৎপাদনটা কেন হলো নায়কের 3য় খণ্ড মায়ারচর আর নারায়ণগা কিমান ডিফারেন্স দিয়া 4 কিলোমিটার 5-6 কিলোমিটার হবো ইমান কাম করি কামটো নাৰায়ণগা পাৰ্ট 4 কৰি আমাৰ মায়াৰচৰ পাৰ্ট 1 2 3 সেইবিলাক কাম নহয়। এইবিলাক কাম কৰিছে মায়াৰচৰ কি নাৰায়ণগা 4 যে আমাৰ এই মায়াৰচৰ পাৰ্ট 1 2 একো কাম হোৱা নাই, কাম হোৱা নাই। সেইকাৰণে আৰু এই মায়াৰচৰ পাৰ্ট 1ৰ চাইনবোৰ্ডটো নাই নাই নাৰায়ণগা 3ত লগাইছে। এটা এই কামটো কৰিছে ইছব আলী কণ্ট্ৰাক্টৰ হ্যাঁ সেই কামটো ষড়যন্ত্ৰমূলক কৰি তাৰ গাঁৱৰ পৰা লৈ 4 কোটি 46 লাখ টকাৰ কাম। আমি জনাম যে আমাৰ ৰাস্তাত কোনো একো কাম হোৱা নাই, আমাৰ ৰাস্তাটো লাগিবই, সেইটোৱে আমি জনাম। বিভাগীয় কর্তৃপক্ষ কোনো অবগত করেছে হ্যাঁ কৰিছোঁ। সিহঁতে কৈছে যে আপোনালোকে আৰু চিফ ইঞ্জিনিয়াৰৰ ওচৰত যাওক আৰু আমি আজি কালি আমাৰ এই অফিচত আমাক কিবা ক'ব, সেইকাৰণে আমি অপেক্ষা কৰি আছোঁ। আজি আহি মানে আমি ৰাইজক মাতি বহি পাতি অলপ বিবেচনা কৰি মানে ৰাইজৰ কথাই আমাৰ এই ৰাস্তাটো লাগিব। সেইকাৰণে এই আমি রাইজ ভোট খাই আপোনালোকক আনিছোঁ যে আমাৰ ৰাস্তাটো যিভাবে কৰিব লাগে কৰি দিবই লাগে। মায়ারচর পার্ট 1 থেকে পার্ট 2 পর্যন্ত রাস্তা পিডব্লিউডি রাস্তা ছিল, সেই রাস্তাটা বিকলঙ্ক করে অন্য জায়গায় ফেলাইছে বসির সাপ। তার জন্য আমরা সরকারের কাছে আবেদন করি যাতে আমাদের এই রাস্তাটা হয়। আমাদের বিলেশ্বর যাতায়াতের খুব অসুবিধা, ছাত্রছাত্রী আদালতে যাওয়ার খুব অসুবিধা, যার জন্য আমরা
রাইজ হয় একত্রিত হয় মানে আমরা এই রাস্তার জন্য আবেদন করছি যাতে আমাদের রাস্তা রিপিট করা লাগবে তা নাহলে আমরা উপর লেভেলে আমরা চাই যাব আমাদের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার কাছে আবেদন